নমস্কাৰ। মই আজি এটা নতুন কাম কৰিবলৈ ওলাইছোঁ। তাৰমানে মই এটা ভিডিঅ' কৰিব ওলাইছোঁ। মই এটা বিশেষ বিষয়ৰ ওপৰত। বিষয়টো হৈছে এক্সেছ বাৰ্ছ। এক্সেছ বাৰ্ছ আপোনালোকৰ বহুতে জানে বা বহুতে মানে সম্পূৰ্ণই জানে, আৰু কিন্তু কিছুমানে নামো শুনা নাই, একেবাৰেই নাজানে তাৰ মানেনো কি। কিন্তু তথাপিতো মই আজি অলপ দিনৰ পৰা মই কৰা মানে বাৰ্ছ য'ত য'ত দিছোঁ, মই 2-এখন ফটো আপলোড কৰিছোঁ। বহুতে হয়তো ভাবিছে এই কিবা এটা কৰি আছে, কিনো কৰিছে নাজানো, আৰু কাৰোবাৰ মূৰত ধৰা, কাৰোবাৰ ভৰিত ধৰা, এইবোৰ দেখি আছে। কিন্তু মই আজি সেই বিষয়টোৰ পৰা মোৰ কি ভাল লাগিছে, মই কি শিকিছোঁ, মই সেই কথাখিনি মানে মোৰ ক'বলৈ খুব মন গৈছে। মানে বস্তুটো শিকি মই ভাল পাইছোঁ কেলৈ, মোৰ দ্বাৰা মোৰ এনেকুৱা লাগিছে 10জন মানুহৰ মানে মই উপকাৰ কৰিব পাৰিম। 10জন মানুহৰ উপকাৰ মানে এতিয়া যুগটোত মানুহৰ মনটো বা মগজটো বা বুকুখন, এই মন মগজ বুকু খালী নাথাকেই। মানে একদম শান্তিৰে দিনটো কাম কৰিছোঁ, গধূলি মানে কাপোৰৰ বেগৰ মানে ৰছীৰ বেগটোত বজাৰখন কৰিম, এওঁ আগফালে বাহিৰৰ পৰাই মানে বজাৰখন লৈ যাবহি, তাৰপিছতে মই মুখ হাত ধুম, বুজিছা নাই, অকণমান বহিম, জেগাতে চাহ দিবহি। এনেকুৱা জীৱন নাই আৰু। আপুনি য'ৰ পৰা আহিছে মুঠতে মূৰটো গধুৰ কৰি আহিছে, যদি সেই সময়তে এচিটো পাইছে, অলপ হাত ভৰি মেলি ৰৈ দিছে, তাৰপিছতে আকৌ জাপ মাৰি আপুনি লৰ মাৰিলেই, তাৰমানে ক'ত কিমান কি জঞ্জাল লৈ ফুৰিছে ঠিক নাই। মানে একেবাৰে মানে দুখীয়াটোৰ যিমান মানে জঞ্জাল, বহুত ধনীটোৰ সেই একেই। তাৰমানে কিন্তু মূৰটো আমি খালী কেনেকৈ কৰি থাকিম, সেই বিষয়টো বৰ জৰুৰী বিষয় হৈ থকাৰ সময়তে এই বস্তু এটা আহি পৰিলে যে এক্সেছ বাৰ্ছ। এই আমেৰিকাৰ গেৰী ডগলাছ বুলি এজন ব্যক্তিয়ে এই বিশেষ পদ্ধতিটো উলিয়ালে, যিটোৰে চাইণ্টিফিকেলি আমাক সুন্দৰকৈ মানে মুকলি কৰি ৰাখিব পাৰোঁ। আৰু ইয়াত এটা কথা আছে যে ইয়াত আমাক শিকাইছে কি, আপুনি মাফ কৰি দিয়ক, মাফ কৰাৰ পিছত বুকুখন চাওক। তাৰমানে এই মাফ কৰিলে বুকুখন কেনেকুৱা হয় সেইটো এটা বেলেগ কথা। আপোনাক মানে বিভিন্ন জেগাত আপোনাৰ দুখ আছে, পুৰণা দুখ আছে, নতুন দুখ আছে, জীৱন যোৱা দুখ আছে, বা কোনোবাই আপোনাক বেয়া পায়, আপুনি কাৰোবাক বেয়া পায়, এই ভিন্ন ধৰণৰ এই আৱেগিক কথাবোৰতো আছেই। তাৰ উপৰি এই ফাইনেন্সিয়েল হওক, মাটি বাৰী হওক, ৰাজনীতি হওক, ভিন্ন ধৰণৰ পৰিস্থিতিয়ে বা কোনোবাই আপোনাক মানে বুকুত কষ্ট দিয়ে, এই বুকু মন এই বস্তুবোৰ ভিন্ন ধৰণে আমাৰ মূৰবিলাক একদম জট খোলা জীৱন মানে কাৰোৱেই নাইকিয়া হৈ গৈছে। সেইটো কাৰণে মানে এই গেৰী ডগলাছে যিটো ছিষ্টেম দিলে, সেই বস্তুটোৰ দ্বাৰা প্ৰথমতে আমি চাওঁতে গম পালোঁ যে ইয়াৰ দ্বাৰা মানুহৰ ঘৰত বহুত অজস্ৰ পইচা আহে বাৰু, সেইটো সঁচা কথা। কিন্তু এইটো এনেকুৱা নহয় যে আজি আপুনি বাৰ্ছ লৈছে, কাইলৈ আপোনাৰ ঘৰত কোনোবাই আহি পইচা অহাটো চ'ৰ্চো লাগিব, কেনেকৈ আহিব। তাৰমানে কথাটো হ'ল কি, এই মূৰৰ 32টা পইণ্টত আমাক যে প্ৰেছাৰ দিয়ে, আমাৰ সেই বস্তুবিলাকে এই কিছুমান মানে হয় ভিতৰত শিৰা ব্লাড চাৰ্কুলেশ্যনেই ভাল হয় নে কিবা হয়, সেইটোৰ দ্বাৰা আপোনাৰ ব্ৰেইনটো মানে কিবা এটা খোল খাই যায়, মানে নিজৰ মূৰটোক নিজেই পৰিচালনা কৰি সুখ শান্তিৰে থাকিব পৰা এটা ব্যৱস্থা। তাৰমানে এই বাৰ্ছ দিয়া মানে বাৰ্ছ ৰান কৰা মানে আমাৰ এতিয়া থেৰাপি বা মেছেজ এনেকুৱা, এইটোক মানে যিটো পইণ্টবিলাকত আমাক যেতিয়া আমি টাচ কৰোঁ, সেই টাচ কৰি থকা কণ্টিনিউ 1.5 ঘণ্টা প্ৰচেছটোক আমি বাৰ্ছ বুলি কৈছোঁ দেই। আৰু এক্সিছ কনচিয়াছ ইয়াক মানে কনচিয়াছ বাৰ্ছ বুলিও কোৱা হয়। আগতে মানে আমাৰ কি হয়, বুকুখন এনি টাইম মানে খং উঠি থাকে বা বেয়া লাগি থাকে, দুখ লাগি থাকে, তেনেকুৱাত কোনোবাই কিবা এটা কোৱাৰ লগে লগে চিধাই আমাৰ কথাটো কাণত সোমাই পেলাই আমাৰ মূৰলৈ খুব কমেই যায়, চিধাই বুকুলৈ আহি খোচ মাৰি ধৰে। কেতিয়াবা কিছুমানে খোচ মাৰি এটা ৰাখি গোটা বান্ধি ধৰে, কিন্তু কেতিয়াবা আকৌ কাৰোবাৰ মুখেদি ভমচকৈ বেয়াকৈ ওলাই গুচি যায়। তাৰমানে এতিয়া কনচিয়াছ বাৰ্ছটোৰ বিষয়টো হ'ল যে এতিয়া আপোনাৰ কাণেদি সোমাই পেলাই অকণমান মূৰলৈ যাব, মূৰত আপুনি তাক অকণমান মানে ৰাউণ্ড টেবুল কনফাৰেঞ্চত আপুনি অকণমান ছিষ্টেমত তাক লৈ পেলাই আপুনি সুন্দৰকৈ মুখেৰে উলিয়াব, যিটো আপোনাৰ মানে শুদ্ধকৈ ওলাব। আৰু আগৰ ছিষ্টেমটো কি আছিলে, চিধাই মানে কেতিয়াবা যে কাৰোবাৰ ভামচকৈ বেয়াকৈ ওলাই যায়, তাৰমানে কাৰোবাৰ বমকৈ ওলায়, কাৰোবাৰ ফটকাৰকৈ ওলায়। কিন্তু বম বা ফটকাৰ আপুনি মুখেৰে যিয়ে নিদিয়ক, ইজন মানুহৰ বুকুলৈ একদম কাৰডাল সোমাই দি একদম বুকুতে সোমাই গুচি যায়। এতিয়া আপোনাৰ দ্বাৰা সেই কামটো নহ'ব। তাৰমানে সেইটোৰ দ্বাৰা পাছতো এই যে মানুহৰ টেনশ্যনৰ বেমাৰ থাকে, কিছুমান মানুহ ডিপ্ৰেশ্যনত যায়,
কাৰোবাৰ মানে এনি টাইম মানে মনটো অকণো ভালেই নালাগে, কাৰোবাৰ এনি টাইম দুখ লাগি থাকে, এই ধৰণৰ বিষয়বিলাকৰ পৰা মানুহ মানে অকণমান হ'লেও মানে ৰিলেক্স পাব, যিবিলাকৰ কোনো উপায় নাথাকে। ডাক্তৰে টোপনি অহা দৰৱৰ বাদে এই মানুহবিলাকক একো দিব নোৱাৰে। টোপনি অহা দৰৱ মানে টোপনি আহিবলৈহে দিয়ে, কিন্তু অহৰহ শুয়ে থাকিব বুলি নিদিয়ে নহয়। কিন্তু মানুহটোৰ মনটোৰ পৰা সেই দৰৱবোৰ খালে টোপনি আহি থাকে। এই এক্সেছ বাৰ্ছত এনেকুৱা হৈছে। আৰু তাৰ লগতে আৰু এটা বহুত দৰকাৰী কথা কওঁ যে কিছুমান মানুহে ৰাতি সপোন দেখে। সপোন মানে আনকনচিয়াছ মাইণ্ডত চলি থকা বস্তুবিলাকে আমি শুই দিয়াৰ পিছত কেতিয়াবা আমি সেইবোৰ দেখোঁ। তাৰমানে আমাৰ এনেকুৱা সপোনো দেখোঁ, কোনোবাই আকাশত উৰিবলৈ গৈছে, কোনোবাই চৰাই হৈ উৰিছে, এই এনেকুৱা ধৰণৰ আপোনাৰ ভাল লাগিছে, কোনোবাই আপোনাক চন্দ্ৰত নি পেলাই জ্বলাইছে, আপুনি জ্বলি থাকক, ভাল লগা সপোন দেখিলে ভাল হ'ল, সুন্দৰকৈ শুলে। কিন্তু চব মানুহৰ সপোন তেনেকুৱা নহয় নহয়। বহুত মানুহে কেনেকুৱা সপোন দেখে জানে? কিছুমান মানুহক দেখিলে কোনোবা ডাঙৰ জন্তু এটাই খেদিছে, কাৰোবাক কুকুৰে খেদিছে, কাৰোবাক বোলে মহে খেদিছে, বা কিছুমান মানুহক কোনোবাই মাৰিবলৈ আহে, কোনোবা মানুহে লৈ গৈছে হাবিত আন্ধাৰত ভৰাই দিছে। এনিটাইম মানে ভয় লগা সপোন দেখে। আৰু ভয় লগা সপোন দেখা মানুহবোৰে নিজে ভয়ত সপোনত খুব চিঞৰে। আৰু কিছুমানৰ মানে নিজৰটো দেখে পৰিয়ালটোক কোনোবাই অপকাৰ কৰিছে, মোক পৰিয়ালটো মাৰিবলৈ আহিছে, মোৰ ল'ৰাটো মাৰিবলৈ আহিছে, মোৰ ছোৱালীজনী মাৰিব, আৰু তেনেকুৱা চিঞৰে। আৰু চিঞৰাৰ লগত বহুতে হাত ভৰিও মাৰে। হাত ভৰি মাৰা মানুহবিলাকৰতো সেইটো নিজৰ সমস্যা আছেই, এই লগত একেটা ৰুমতে থোৱা বাকী মানুহবিলাকৰো এটা কষ্ট যে সেই মানুহজনে যদি ৰাতি 3বাৰ 4বাৰ সপোন দেখে বা সেই পৰিস্থিতিটো হৈ থাকে, লগৰ মানুহবোৰ শুবলৈ নাপায়। তেনেকুৱা মানুহবোৰৰ ঘৰত মানুহবোৰ বহুতৰ বছৰ শুবলৈ নাপায়। আৰু সেই সমস্যাবোৰ তাৰমানে আৰু এটা কথা কি, আমি আগতে নাজানো, এতিয়া বহু বস্তু চাই শিকিছোঁ। তাৰমানে আমাৰ এইটো এটা ষ্ট'ৰ বক্স। এই ষ্ট'ৰ বক্সটোত ভাল লগা সৰুৰ পৰা যেতিয়াৰ পৰা আমাৰ মনত আছে, মানে মনত থকাৰ পৰা যিমানবোৰ ভাল লগা কথা, বেছিভাগ বস্তু আমাৰ মূৰত থাকে। যিবোৰ ভাল লগা সি লাইটলি ওপৰত থাকে, সি আমাক অকণো মানে ভাল লগা বস্তুৱে কেতিয়া আমাক ডিষ্টাৰ্ব নকৰে। কিন্তু যিবোৰ দুখ লগা, বেয়া লগা, সেইবোৰ আমাৰ বুকুখন একদম গধুৰ কৰি ৰাখে, মনটো বেয়া লগাই ৰাখে। সেই বুকু গধুৰবোৰ নাইকিয়া কৰি দিব। মানে এই যে প্ৰেছাৰবিলাকে সেইটো কেনেকৈ কৰিছে, কি কথা নাজানো, কিন্তু কথাটো যে সঁচা সেইটো মই ভালদৰে জানো। তাৰমানে মই বাৰ্ছ দিছোঁ এজন মানুহে, যিজন মানুহে অতিমাত্ৰা সপোন দেখে, মানে সপ্তাহত 7 দিনৰ 5 দিনেই তেখেতে সপোন দেখে। 5 দিনেই তেওঁ চিঞৰে, 5 দিনেই তেওঁ হাত ভৰি মাৰে। আৰু চিঞৰে মানে বিকট চিঞৰে, যিটো চিঞৰ হেনো মাৰে ইয়াৰ পৰা মানে যদি নিজানত মাৰে 0.5 কিলোমিটাৰ দূৰলৈও শুনি যাব, এনেকুৱা জোৰে চিঞৰে তাৰমানে। কিন্তু মই বাৰ্ছ দিয়া মানুহজনে আজি এমাহ ধৰি সপোন দেখা নাই। এনেই জাষ্ট অলপ কিবা দেখিব খোজে বা তেনেকুৱাতে সাৰ পাইছে, তাকো 2-এদিন মানে কাটচিট। সেইটো কাৰণে মই কৈছোঁ যে সেই সপোন দেখা তাৰমানে সেই ডিলিট বক্সত পুৰণা বস্তু জমা থাকে, যিবোৰ আগৰ জন্মৰ হ'ব পাৰে। সেই তেনেকুৱা ধৰণৰ বহুত সমস্যা সমাধান হ'ব। আৰু মগজটো নিজে পৰিচালনা কৰিব পৰাৰ পিছত জীৱনৰ যিমানবোৰ মানে কাম থাকে, এই বেংকৰ কামেই হওক, কোৰ্টৰ কামেই হওক, এইবোৰ মানে কিবা যে কেছ বুলি কয়, সেইবোৰ নিজে মাৰিব পৰা হ'ল। সেইকাৰণে বাট খুট খালে পইচা আহেই। সেইকাৰণে মানে আমি এই বাৰ্ছটো দি থকা অৱস্থাত আমি ভগৱানৰ নাম লৈ এই বাৰ্ছটো দিওঁ। সেইকাৰণে আমি যোনে ইউনিভাৰ্চক আমি বাদ দি একো কৰিব নোৱাৰোঁ, যদিও ই চাইণ্টিফিক। আমাৰ মনত আছে নাই, এজন ডাক্তৰে চাৰ্টিফিকেট যি প্ৰেছক্ৰিপশ্যনখন যেতিয়া লিখে RX বুলি লিখে, তাৰমানে ভগৱানৰ নাম লৈহে যদিও তেওঁ বৈজ্ঞানিকে আৱিষ্কাৰ কৰা দৰৱটোৱে লিখিব বা তেওঁ জানে যে এইটো বেমাৰ এইটো দৰৱ, তথাপিতো মানুহে কোনোবা এজন মানুহক মানে শক্তিক বিশ্বাস কৰে, সেই RXটো লিখা হয়, মই জানো। আৰু এটা কথা যে মানে এই বিষয়টো বৰ্তমানত মানে বৰ জৰুৰী বিষয় হৈ পৰিছে। মানুহবিলাকৰ একদম টোপনি নাহে। এই বাৰ্ছ, যাৰ টোপনি নহা মানুহবিলাকে যদি 2-3টা বাৰ্ছ লয়, মানুহজনে নিশ্চয় উপকাৰিতা পাব। আৰু প্ৰথমটো বাৰ্ছত মানুহে বহুতে গম নাপায়, কিন্তু বহুতে প্ৰথমটোতে গম পায়। এই লওঁতে যদিহে আপুনি মানে মন দি নিজক এৰি দিয়ে, মানুহগৰাকীয়ে আপোনাক দি ভাল পাব। আৰু ইয়াত এটা ভাল লগা কথা আছে যে মোক কোনে দিব, মইতো লোককহে দিওঁ। ইয়াত যাৰ কাৰণে, যিগৰাকী মানুহৰ ভালৰ কাৰণে যিখিনি কথা চিন্তা কৰি আপুনি সেই মানুহগৰাকীৰে
সকলো ফালৰ পৰা উপকৃত হওক বুলি আপুনি ভগৱানক সেৱা কৰি কামটো কৰে, সেই একেখিনি উপকাৰ আপোনালৈও আহে। মানে আপোনাৰো যদি টোপনি নাহিছিলে বা যাৰ যি কৰে তেওঁৰ টোপনি নাহে, তেওঁৰ সুন্দৰ টোপনি আহে। তাৰমানে সেইটো এটা উদাহৰণ মই নিজেই, মই শুবলৈই নাপাওঁ, মোৰ একদমেই টোপনি নাহে। কোনোবাই মোক আঙুলিটো লগাই দিবলৈ নালাগে, খুচিককৈ কৰিলেও মোৰ টোপনি মানে ক্ষতি হৈ যায় গোটেই ৰাতিটোলৈ। তাৰমানে তেনেকৈ অলপ খিংখিঙীয়া হৈ যাওঁ, আৰু এই খিংখিঙীয়াটো নাইকিয়া, টোপনি যা ভাল হয় খিংখিঙীয়াটো কমি যায়। সেইকাৰণে বহু কথা চিন্তা কৰি মই আজি এই ভিডিঅ'টো বনালোঁ। বাৰ্ডছ খুব দৰকাৰী, আপোনালোকে লওক। আৰু মই ইয়াত সকলোকে বাৰ্ডছ দি আছোঁ, মতা মানুহ মাইকী মানুহ নাই, সকলোকে বাৰ্ডছ দি আছোঁ। আৰু বাৰ্ডছৰ এগেইনষ্টত আমি সামান্য কিবা এটা লওঁ, কাৰণ আমি এতিয়া ট্ৰেইনিংটোত আমাক বহুত পে'মেণ্ট কৰোঁ। সামান্যটো আপুনি যেতিয়া কথা পাতিব গম পাবই। তথাপিতো সেইবিলাক পাছৰ মানে কোনোবা এজন মানুহৰ উন্নতি হোৱাটোতহে মই আশা কৰিছোঁ। কিন্তু মই সকলোকে ধূপৰ পেকেট এটা বিচাৰোঁ, কিয় জানে? সেই মোৰ মনটোৰে ভাবোঁ যে মই পৃথিৱীত কি কৰিব পাৰোঁ নাজানো, এইটোৰ দ্বাৰা যদি এজন মানুহৰ মন বা বুকুখনক মই সুখ দিব পাৰোঁ, মই যেন পৃথিৱীত বহুত ভাল কাম কৰিছোঁ, সেই ভাৱটো হ'ব। ধূপটো মই ভাবোঁ মোৰ ঘৰৰ যেতিয়া পূজা পাতিম বা সত্যনাৰায়ণ পূজা পাতিম, প্ৰতিজন মানুহৰ ধূপৰ পেকেটটোত মই তেখেতৰ নামটো সুন্দৰকৈ লিখোঁ, যাতে মই পুৰোহিতজনক ক'ম যে এই মানুহকেইজনৰ হৈ আপুনি এটা আশীৰ্বাদ দিব, তেওঁলোকে পৃথিৱীত ভবাৰ দৰে যাতে সুখ পায়। সেই কামনা কৰি আজিৰ ভিডিঅ'টো মই ইমানতে সামৰিলোঁ। পৰৱৰ্তী ভিডিঅ'ত মই বাকীখিনি মোৰ ক্ৰমান্বয়ে আগবাঢ়ি যোৱা কথাখিনি যি পাৰোঁ মই ক'ম। ভগৱানক বিশ্বাস কৰক। বাৰ্ডছ এটা বৈজ্ঞানিক পদ্ধতি। আমি মানে বাৰ্ডছক এবাৰ আমি বাৰ্ডছ দিম, বাৰ্ডছ ল'ম, দিমটো মই দিমেই, আপোনালোকে লৈ চাওক। মোৰ বিশ্বাস আপোনালোক উপকৃত হ'ব। নমস্কাৰ।